বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল থাকিব। কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছিল বিধায়ক শ্বেৰমান আলী, কিন্তু অধ্যক্ষই নাকচ কৰা অৱশেষত প্ৰাক্তন বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনৰ আবেদন এই সন্দৰ্ভত। বিধায়ক পদ খাৰিজৰ আবেদনক লৈ দীৰ্ঘদিন ধৰি শুনানিও চলিছিল আৰু অৱশেষত অধ্যক্ষই এই সন্দৰ্ভত নাকচ কৰে প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ আবেদন, যি আবেদনত কোৱা হৈছিল শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ কথা। কিন্তু অৱশেষত আজি এই সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্তৰ কথা স্পষ্ট কৰিছে। বিধায়ক পদ বাহাল থাকিব শ্বেৰমান আলী আহমেদৰ। কংগ্ৰেছৰ পৰা যদিও নিলম্বিত হৈ আছিল, কিন্তু বিধায়ক পদ খাৰিজ নহয়, বিধায়ক পদ বাহাল থাকিব শ্বেৰমান আলী। ৰায়ৰ মূল কাৰণটো হ'ল, মই আগতেও ক'লোঁ, মানুহ শুদ্ধ ৰাস্তাত থাকিলে, এজন মানুহ যেতিয়া মানৱ জাতিৰ বৃহত্তৰ মংগলৰ কাৰণে চেষ্টা কৰে, তেতিয়া ভগৱান বা আল্লাহ তালাই সেই মানুহজনক সহায় কৰে। এতিয়া আৰু সেইবোৰ বিষয়ে একো ক'ব খোজা নাই। ইতিমধ্যে ভগৱান বা আল্লাহ তালাই কৰোণা বৰ্ষণ কৰিছে, যাৰ ফলত অধ্যক্ষ মহোদয়ে হয়তো শুদ্ধ সিদ্ধান্ত লৈছে। কোনে কি কৰিছে, মই এই বছৰ নতুন বছৰত এটা ৰেজলিউশ্যন লৈছোঁ যে টু ফৰগিভ এণ্ড ফৰগেট। সেইকাৰণে মই কোনে কি কৰিছে সেইবোৰ বিষয়ে একো ক'ব খোজা নাই। মই বিচাৰোঁ, মই আগৰ পৰাই কৈ আহিছোঁ যে মোৰ দলে, কংগ্ৰেছ দলৰ নেতৃত্বৰ শুভবুদ্ধি উদয় হওক, তেওঁলোকে নিজৰ বিবেক খটুৱাই চিন্তা কৰক, মই কি ভুল কথা কৈছোঁ, কি শুদ্ধ কথা কৈছোঁ, আৰু তেওঁলোকে অনাগত দিনত মই আশা কৰোঁ যে কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ পৰিৱৰ্তন হওক, কিন্তু কংগ্ৰেছৰ নেতৃত্বই শুদ্ধ ৰাস্তাত থাকিবলৈ চেষ্টা কৰিব লাগিব। আৰু বহু দেখা খালে 10 বছৰ, মই ভাবোঁ তেওঁলোকৰ শুভবুদ্ধি উদয় হ'ব। মই এইবোৰ কথা আৰু একো নকওঁ, আগতে বহুত কৈছোঁ, আজি আৰু এইবোৰ কথা পাগলিয়াই নাথাকোঁ। অধ্যক্ষ মহোদয়ৰ ওপৰত আগৰ পৰাই বিশ্বাস আছিলে। তেখেতৰ মানে অলপ ৰেচিষ্ট ৰিমাৰ্ক হ'ব নেকি নাজানো। আমাৰ জনজাতীয় ভাইসকল যথেষ্ট সহজ সৰল বুলি মই বিশ্বাস কৰোঁ, আৰু সেইকাৰণে তেওঁৰ ওপৰতো বিশ্বাস আছিলে যে তেওঁ নিশ্চয় ন্যায় কৰিব।